চিলাপথাৰৰ হিৰস্ছেদ কাণ্ডক লৈ পঞ্চম দিনাও অপৰাধীক ফাঁচীৰ দাবীত উত্তাল চিলাপথাৰৰ থানা চৌহদ। যোৱা 30 জানুৱাৰীৰ পুৱতি নিশা উদ্ধাৰ হোৱা কংকন ওৰফে সুমন দাসৰ নিঃসংগ হত্যাকাণ্ডৰ ঘটনাক লৈ আজিও উত্তাল হৈ পৰি চিলাপথাৰৰ ৰাজপথ। প্ৰতিবাদ কৰিব আহিছোঁ আৰু সেই তেওঁ যিজন উত্তম সেনাই তেখেতক সুমন দাসক মাৰ্ডাৰ কৰিলে, গতিকে তেওঁক সম্পূৰ্ণৰূপে আমি দাবী জনাবলৈ আহিছোঁ যে তেওঁক ফাঁচি দিয়ক। সুমন দাসৰ হত্যাকাৰী আৰু ঘটনাৰ নায়িকা বিৰাজ দাসৰ ফাঁচীৰ দাবীৰে ওলাই আহে সহস্ৰ চিলাপথাৰৰ স্থানীয় মহিলাসকল। মহিলাসকলে চিলাপথাৰৰ জোনাই ৰোডৰ পৰা চিলাপথাৰ আৰক্ষীলৈ ৰেলী কৰি আহি থানা চৌহদত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। সুমন দাসক ন্যায় দিয়ক, সুমন দাসৰ হত্যাকাৰীক ফাঁচি দিয়ক আদি শ্লোগান দি উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতৰ যোগেদি মহিলাসকলে এখন স্মাৰক পত্ৰ প্ৰদান কৰি চিলাপথাৰ আৰক্ষী। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ প্ৰতিবেদন PI নিউজ। উত্তম সিঙক ফাঁচি লাগে, যিটো ঘটনা ঘটি গ'ল সেই ঘটনাটোত যিটো উত্তম সিনহাই যিটো কাণ্ড কৰিলে সেই কাণ্ডটোৰ কাৰণে আমি ইয়াত প্ৰতিবাদ কৰিব আহিছোঁ আৰু সেই তেওঁ যিজন উত্তম সেনাই তেখেতক সুমন দাসক মাৰ্ডাৰ কৰিলে, গতিকে তেওঁক সম্পূৰ্ণৰূপে আমি দাবী জনাবলৈ আহিছোঁ যে তেওঁক ফাঁচি দিয়ক। তেনেকুৱা এজন মানুহে ফাঁচি নিদিলে নেক্সট বাৰ আহি আকৌ আমাৰ ইয়াত কৰিব আৰু তেওঁৰ কাম তেওঁ যিখিনি সাহস কৰিলে সেই সাহসখিনি যাতে অকল চিলাপথাৰ নহয় অল আছামত যাতে হ'ব নোৱাৰে এনেকুৱা কাণ্ড। এটা মানুহক ডিঙি কাটি মাৰি দিছে, কিন্তু তাত তেওঁ বহুত ধুনীয়াকৈ এজন জেনুইন মানুহ হিচাপে তেওঁ কথাখিনি কৈ আছে। 2 নম্বৰ কথা হ'ল এই লেডিজগৰাকী যিগৰাকীয়ে তেওঁক মাতি তেওঁৰ মাৰ্ডাৰ কৰোৱাইছে, তেওঁ এই মাৰ্ডাৰটো প্ৰি প্লেন মাৰ্ডাৰ হয়। তেওঁ অকলে নাই, তেওঁৰ লগত আৰু বহুত আছে, গতিকে সেইখিনি আমাক তদন্ত কৰিব লাগে। 3 নম্বৰ ফাষ্ট ট্ৰেকত আমাক তদন্ত কৰি আমাক সেইখিনি যাতে তেওঁলোকে আমাক ভাল এটা সুব্যৱস্থা কৰে, তেওঁক ফাঁচি দিয়াৰ ব্যৱস্থা যাতে তেওঁ কৰে সেইখিনিয়ে। আৰু আজি আমাৰ এইখিনি গোটেই মানুহখিনি ওলাই আহিছে কিয় তেওঁৰ হিচাপে যেনেকুৱাকৈ মাৰিছে, মানে বহুত দুখ লগা বিষয়, বহুত দুখ নহয় হৃদয় বিদাৰক এটা কাহিনী চলি গৈছে। গতিকে আমাৰ মানুহৰ মাজত যিটো মৰম মিলাপ্ৰীতি নোহোৱা হৈছে, সেই মিলাপ্ৰীতিখিনি যাতে আমি আকৌ হওক, আকৌ যাতে নেক্সট টাইম যাতে তেনেকুৱা এটা নহয়, তেওঁক ফাঁচি দিয়াৰ আমি দাবী জনাবলৈ চিলাপথাৰ থানাত আহিছোঁ। আৰু বিৰুতা দাস 1 নম্বৰ কেৰেক্টাৰলেছ মাইকী মানুহ